নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি আৰু মই আহিছোঁ জুবিন ক্ষেত্ৰলৈ। আহিয়ে প্ৰথমতে য'ত চাকি ধূপ জ্বলাইছে সেইখিনি ঠাইলৈ গৈ প্ৰথমতে চাকি ধূপ জ্বলাইছোঁ। আৰু মানে কি ক'ম, এটা মই বুজাব নোৱাৰা অনুভৱ হৈ গৈছে। মানে ফটো ভিডিঅ' সকলোতে দেখি আছোঁ, ফেচবুকত হওক, ইনষ্টাগ্ৰামত, ইউটিউবত। কিন্তু যেতিয়া নিজ চকুৰে গৈ নিজ হাতেৰে গোটেইখিনি চুই আপুনি স্পৰ্শ কৰিলে কেনেকুৱা এটা অনুভৱ, সেইটো আৰু মই বুজাবলগীয়া নহয়। আৰু এই চাকি গছ হৈছে বৰ চাকি গছ, জুবিনদাৰ নামৰ। আৰু এই চাকি গছ যেন সদায় এনেকৈ জ্বলি থাকে সেইটোৱে আশা কৰিছোঁ। কাৰণ হয়তো পিছলৈকে অনুৰাগীবোৰ অহোৱা কমি যাব পাৰে, যেতিয়া বছৰ দিন পাৰ হৈ যাব। এই বন্তি গছ যেন তেনেকৈ জ্বলি থাকে, এইটো মানে চৰকাৰে লক্ষ্য কৰি ৰাখিলেই হ'ল। আৰু এনেদৰে জুবিনদাৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিলোঁ। কৰি উঠি আৰু মই চাৰিওফালে চাইছোঁ যে কিমান অনুৰাগীয়ে কিমান দাদাক বস্তু কি দিছে, সকলোখিনি মই একফালৰ পৰা মন কৰি চাইছোঁ। আৰু বহুত দুখ অনুভৱ হৈ আছে। মানে কি ক'ম, মানে বুজাবলৈ এতিয়া ভাষা নোহোৱা নিচিনা হৈ গৈছে। এনেকৈ থাকি মোৰ অকণমান ভিডিঅ' ফটো ল'লোঁ। আৰু এইফালে ৰোৱা আছে, মানে ৰোপণ কৰি থোৱা আছে নাহৰৰ পুলি। আৰু মই যেতিয়া গৈছিলোঁ, এমাহ হৈ গৈছিলে, তেতিয়া জুবিনদাক মানে কি যিটো আমি অন্ন মানে দিয়া হয় মৰা মানুহক, দাদাৰ এনেকুৱা মানে অন্নখিনি ইয়াতে দি থোৱাই আছে। এনেদৰে ওচৰৰ পৰা সকলোখিনি চালোঁ। চাই উঠি আকৌ য'ত মানে চাকি ধূপ জ্বলায় সেইবোৰ মানে শ্মশানৰ চাকি হয়, এনেকৈ দাম কৰি থৈ উঠি আকৌ তেওঁলোকে জ্বলাই দিয়ে। তাৰপিছত আহি গ'লোঁ মই আকৌ য'ত মানে দাদা জিৰণি লৈছিলে 12 বছৰ আগতে, সেই শিলটো চাবলৈ। সেই শিলভাগ চাবলৈও বহুত আশা আছিলে, য'ত ভগৱানে টানি আনিছে দেখাবলৈ। আহিয়ে প্ৰথমতে যিখিনি মানুহ আছিলে তেওঁলোকৰ লগত একেলগে প্ৰাৰ্থনা কৰিলোঁ মায়াবিনী গানটোৰে। আৰু তাৰপিছত আৰু মই দাদা চৰণত সেৱা লৈছোঁ, যেন তেওঁ আশীৰ্বাদ কৰক, গোটেইখিনি ভালে কুশলে হওক। আৰু যিখিনি মানে ন্যায় তেওঁ পাবলগীয়া আছে সেইখিনি যেন সোনকালে পায়, আমি সকলো অসমবাসীয়ে আশা কৰি আছোঁ, হয়নে? আৰু ভগৱানৰ কি লীলা চলাই আছে ভগৱানেহে জানে, আৰু একো নাজানো। কাৰো বিষয়ে একো ক'বলৈও নাযাওঁ, একো নাই বাৰু, তেনেকুৱা একো কথা নাই ক'বলৈ। আৰু যেতিয়া মানে কিবা এটা ক'বলৈ যাম হয়তো বিতৰ্ক সৃষ্টি হৈ যাব, সেইকাৰণে কাৰো বিষয়ে একো উল্লেখ কৰিব ইচ্ছা নাযায়। আৰু সদায় নিজৰ কামত মই ব্যস্ত হৈ থাকোঁ, কাৰো প্ৰতি মই তেনেকুৱা মানে একো ক'বলগীয়াও নাই। আৰু আহি এনেকৈ গোটেইখিনি চালোঁ। ইয়াৰে গছবোৰ কিয় ভাল লাগিছে, মানে যিখিনি ৰাস্তাৰ পৰা মেইন ৰোডৰ পৰা দাদাৰ ঠাইলৈ যায় 50 মিটাৰমান হ'ব, বেছি নহয়। সেইখিনি গোটেই গছতে মানে কি গামোচা বান্ধা আছে। তাৰপিছত অকণমান সময় জিৰাই উঠি ঠাণ্ডা খাই ল'লোঁ। আৰু এতিয়া ঘৰলৈ উভতিছোঁ। সকলোকে বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।